চেনেল ৰীতা চাচানিজ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আহিছোঁ আজি ছয়গাঁৱৰ পিনে যাম বুলি ভাবিছোঁ বিহুৰ বজাৰ কৰিব। আমাৰ ঘৰৰ পিনেৰে যিটো নৈৰাৰ তিনিআলি ৰামপুৰৰ পিনে আহিলে যিটো পায় তিনি চক সেইটোৰ ইপিনেদি ঝাৰপাৰা হৈ আৰু বাকী কুলডুং এইখিনি জাজাৰপুৰি হৈ কিনে ইয়াত কুকুৰমাৰা নদীটো পাইছোঁ। মই ইয়াত দেখিব পাৰিছে আপোনালোকে মিনি শৰাইঘাট দলং হয় এখন। আৰু ভাল লাগে শৰাইঘাট দলংটোৰে কি ধুনীয়া ধুনীয়া এইবোৰ খুঁটাবোৰ দি দিছে বহুত। মানে আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়াত, তো প্ৰথমবাৰ আহিছোঁ গতিকে আপোনালোকক আহিলে দেখাই দিওঁ। আজিয়ে আহিছোঁ ইয়াত আৰু দেখা নাই ইয়াত ধুনীয়া পৰিৱেশটো চাব পাৰে আপোনালোকে কি ধুনীয়া। ইয়াত মই পিছপিনে এইখন কুকুৰমাৰা নদীখন হয় যিখন ধুনীয়াকৈ বৈ আছে ইয়াত, আৰু সেইপিনৰ পৰাই দেখাই দিওঁ আপোনালোকক। আৰু এইপিনে এটা ধুনীয়া মহাদেৱ মন্দিৰো আছে, সকলোখিনি দেখাই দিওঁ আপোনালোকে চাব পাৰিব। এইপিনে চাওক, এইপিনেও এনেকুৱা ধুনীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশৰ মাজত আমি থাকোঁ। কিন্তু আজি প্ৰথমবাৰে আহিছোঁ, আমাৰ পৰা বহুত ধুনীয়া ওচৰী হয় যিহেতুকে এইপিনেৰে ধুনীয়াকৈ এইপিনে ৰাস্তাটোৱেদি ছয়গাঁও ওলাব পাৰি, কুকুৰমাৰা হৈ কিনে আমতলা চামতলা এইবোৰ এইপিনেৰে ওলাব পাৰি। আৰু বাকী দেখাই আছোঁ আপোনালোকক। এইপিনে চাব পাৰে এয়া মহাদেৱ মন্দিৰটো হয় ইয়াত। তাৰপিছত আৰু বাকী এয়া হ'ল কুকুৰমাৰা নদীখন, ইয়াত ধুনীয়া কি বঢ়িয়া গছ গছনি চাওকচোন। ব্ৰহ্মপুত্ৰ নদী যে নাপায় সেইকাৰণে কৈছোঁ এইখন দলংখন হ'লে এইখন মিনি শৰাইঘাট দলং বুলি কিনে ইয়াক সেইকাৰণে কয় ইয়াক। তো ভাল লাগিছে, দুখনমান ফটো উঠোঁ ইয়াত, ফটো উঠি এতিয়া যাম কাপোৰ কিনিব, যিহেতুকে দেৰিও হ'ব আৰু গৈ পাই আপোনালোকক লগ পাই আছোঁ। তো এইপিনে গাইজ মই আহি পালোঁ ছয়গাঁৱৰ মেইন বজাৰ। আৰু বাকী ইয়াৰ দেখিছেনে ছয়গাঁও আৰক্ষী থানা, ইয়াৰে মানে অপজিট ছাইডতে হয় দোকান কেইখন, য'ত মেখেলা চাদৰ মানে অলপমান কম দামত বা হ'লচেল ৰেটত পায় বা মানে মান চান ধৰাকৈ ভাল হয়। আৰু সেইবোৰ মানে মানুহবোৰে আমাৰ এইখিনি মানুহটো বিয়াৰ বজাৰ কৰিব ইয়াতে যায় বেছিভাগ, আৰু বিজয়নগৰতো যায় বাৰু। তো ছয়গাঁও বিজয়নগৰ এই দুইখিনি তাৰমানে আমাৰ ইয়াৰ মানুহখিনিৰ কাৰণে মানে সুবিধাজনক আৰু কাপোৰ কানি কিনাত। তো এইপিনে দেখাব পাৰে আপোনালোকে কিমান ধুনীয়া ধুনীয়া কাপোৰবোৰ, এইবোৰ দেখাই দিছোঁ মই আপোনালোকক। এইবোৰ হ'ল লং ফ্ৰক, যিটো মানে বিহুৰ কাৰণে মানে পাৰফেক্ট মানে জেগা বুলি ক'ব লাগিব, য'ত মানে মেখেলা চাদৰ পাব, কুৰ্তিও পাব, টপো পাব, যিখিনি আপোনালোকে। আৰু বাকী ঈদো আহি আছে, ঈদ বিহু একে সময়তে আহি যায়, বহাগ বিহু আমাৰ। তো ঈদৰ কাৰণেও কালেকশ্যন ধুনীয়া এইবোৰ আহিছে, চালবাৰ কাপোৰ এইবোৰ আহিছে, আৰু লেহেংগা ল'ব খুজিলে লেহেংগাও পাব। আৰু এইপিনে মই মেখেলা চাদৰ চাইছিলোঁ, কম দামীও চাইছোঁ দামীও চাইছোঁ, যিযোৰ ভাল লাগে তাকে ল'ম, অকণমান মানে দাম দৰ মিলাই। আৰু বাকী ইয়াত মানে কমৰ পৰা বেছি একেবাৰে হাৱেষ্ট দামলৈও কাপোৰ পাই যাব, খালি পাটৰ চাটৰ এইবোৰ কাপোৰ নাপাই চাগে, আৰু মই সোধাও নাই বাৰু পাটৰ কাপোৰ পায়নে নাই, আৰু নাপাই চাগে। বাকী এইবোৰ সৰু সুৰা কাপোৰবোৰ এইবোৰ মানে কটন কাপোৰ, এচি কটন কাপোৰ, মিক্স পাট বা এইবোৰ ভেৰাইটি বহুতখিনি পাই যায়, আৰু কুৰ্তি চুৰ্তি সকলোখিনি পাই যায়। আৰু এইবোৰ মই চাইছিলোঁ এইযোৰ মিচিং কাপোৰ, দামটো বহুত কৈ আছিলে, সেয়ে মই অকণমান চালোঁ ভালকৈ, যদি এই দাম দৰ মিলে তেতিয়াহ'লে মই আনিম, আৰু যদি দাম দৰ নিমিলে তেতিয়াহ'লে মই এনেই ইমান মানে লাগতীয়া হৈ থকা নাই যিহেতুকে নানিব পাৰোঁ। তো আপোনালোকে পিছত ভিডিঅ'টো চাই থাকিলে শেষলৈ গম পাই যাব। মই এনেকৈ ইয়াৰে দোকান কেইখন গোটেইকেইখনতে চালোঁ, আৰু ইয়াতে গোটেইকেইখন দোকানতে সৰু বাচ্ছাৰ পৰা একদম ডাঙৰ আইতা ককালৈও কাপোৰখিনি পোৱা যায়, আৰু বাকী ল'ৰাবোৰৰো পোৱা যায়, জিন্স চিন্স এইবোৰ, আৰু ছোৱালীৰো পোৱা যায়, সকলোখিনিয়ে পোৱা যায়। তো আপোনালোকে সুধি মানে চাব লাগিব, কাৰণ তেওঁলোকে ভালকৈ ৰাখি থৈ দিয়ে আৰু এনেকৈ। আৰু বাকী এনেই মেখেলা চাদৰবোৰ একদম ভালকৈ আৰু মানে অলমাই থৈ দিয়ে, আৰু যোনযোৰ লাগে তেনেকৈ আনিব পাৰে।
এয়া হ'ল এইখিনি মোৰ বিহুৰ মুখচা হয়, যিহেতুকে এইটো মই বিহুৰ বজাৰ বুলি দিছোঁ। তো এইখিনি মই কমেও 15 দিনমান আগতে শ্বুট কৰি থোৱা ভিডিঅ' হয়, ইয়াতে লগাই দিম বুলি ভাবিলোঁ। তো সেয়ে লগাই দিলোঁ। তো এয়া বিহুৰ মই ইয়াত থকাটো তুলি আছিলোঁ, মায়ে বোৱাত বাচি থৈ আছে, যিহেতু গোটেইখিনিতে থকায়ে মানে গামোচা মানে মুখচা কেইখনতে থকায়ে ফুল তুলিম বুলি ভাবিছোঁ, সেইকাৰণে বোৱাত তুলি থৈ দিম বোলো। তো মই ফুল তুলি দি আছোঁ আৰু মায়ে বোৱাত ভৰাই আছে। আৰু বাকী মইতো চিলাই কামে কৰিম, তো সেইকাৰণে মাক এইখিনি মই ৰেডি কৰি দিম। আৰু মায়ে বোৱাৰ পৰা এনেকৈ ফুলখিনি আনি মাৰি থাকিব মুখচা কেইখনত। আৰু বাকী চাব পাৰে মই এনেকৈ ফুল তুলি আছোঁ, এইটো ফুল তোলা চেৰি হয় সৰু। আৰু এইপিনে চাওক, তাৰে পিছত আৰু মই কেইদিনমান পিছত আৰু এইখিনিও ভিডিঅ' শ্বুট কৰি থৈ দিছিলোঁ যিহেতুকে। আৰু এইখন আমাৰ ঘৰত লোৱাকৈ বনাইছে, মাজত ফুলখিনি বাৰু মায়ে তুলিছে। বাকী এনেকৈ থকাটো এয়া এনেকৈ অলপমান ডাঙৰ কৰি দিছোঁ। থকাটো ভালে লাগিছে বাৰু, অকণমান সূতা চূতা বেছিকৈ দিলে অলপমান ফুটি উঠে বঢ়িয়াকৈ। আৰু ইয়াত মানে থকাই দিছোঁ, চাইডে চাইডে বাচনি টাইপ কৰি দিয়া নাই। আৰু এইখনো এখন হ'ল। কেনে লাগিছে জনাব বাৰু আপোনালোকে, ভিডিঅ'টো যদি এতিয়ালৈ চাই আছে ধৈৰ্য ধৰি। তো আৰু এইপিনে পোনে এক পাক কৰি মাৰি দিছোঁ, সেইকাৰণে অকণমান ফুটি উঠাত কম হৈছে। আৰু এইপিনে ছাইডৰ পিনেও এনেকৈ দিম। তো এই দুখন হ'ল যে আৰু হালধীয়া ৰঙৰ পকা সূতাটো বুই দিয়াৰ মানে অৰ্ডাৰ দিছিল আৰু বুই থাকোঁতে। তো সেইকাৰণে এই দুখন মই তেনেকৈ ওলাই দিলোঁ, মায়ে বৈছে, মই নহয় বাৰু, মই চিলাই কাম যিহেতুকে কৰি থাকোঁ আপোনালোকে জানে। আৰু এয়া গধূলি হৈ গ'ল। তো গধূলি চাহ মই সিমান প্ৰায়ভাগ নাখাওঁৱে, তো এনেকৈ কিবা কিবি এইবোৰ মুগ চুগ এইবোৰ ভিজাইয়ে খাওঁ। তো আজি তৰমুজটো আনিছিলোঁ যিহেতুকে, তো তৰমুজটোৱে খালোঁ। তো এনেকৈ এফাল কাটি লৈ কিনে অকণমান, তো আৰু বাকীখিনি মানুহে খাব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।